নমস্কাৰ, মোৰ নাম সুখদেৱ ব্ৰহ্ম। মই মৰিগাঁও জিলা দুলাৰায় বাথৌ গৌতমৰ সভাপতি। আজি মই আপোনাৰ সাংবাদিকসকলে মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। মই আজি দুখৰে প্ৰকাশ কৰিব বিচাৰিছোঁ, আমি যোৱা ইংৰাজী 14/4/2024 চনৰ মৰিগাঁও জিলাৰ লাহিৰঘাট সমষ্টিৰ অন্তৰ্গত ধূপগুৰি গাঁৱত আমি মৰিগাঁও জিলাৰ বাথৌ গৌতমে বাগৰুম্বা নৃত্যৰ আখৰা কৰিবৰ বাবে আমি তেওঁলোকক 2024 14/9 চনৰ তাৰিখে আমি এখন আবেদন দিছিলোঁ। সেই আবেদনমৰ্মে সম্পাদকক দিয়া হৈছিল আৰু তেওঁলোকে আমাক তাত বাগৰুম্বা নৃত্য আখৰা কৰিব পাৰিব বুলি তেওঁলোকে আমাক জনাইছিল। সেইমৰ্মে আমি 14 তাৰিখে আমি তাত বাগৰুম্বা নৃত্য আখৰা কৰিবৰ বাবে আমাৰ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী একাকাৰ হৈছিল। লগতে আমি আমাৰ দুলাৰায় বাথৌ গৌতম মহাসভাৰ পৰা আমি এজন অতিথি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতৰ নাম আছিল গুণেশ্বৰ স্বৰ্গীয়াৰী। কিন্তু দুৰ্ভাগ্যবশত আমি সেই দুলাৰায় বাথৌ গৌতমৰ দ্বাৰা সেই আখৰা অৰ্থাৎ বাগৰুম্বা নৃত্য আখৰাটো আমি কৰিব নোৱাৰিলোঁ। কেইজনমান 4জনমান দুঃসাহসী নেতৃত্বত আমি সেই আখৰা কৰিব নোৱাৰিলোঁ। আমি যেতিয়া বাগৰুম্বা নৃত্যৰ দুৱাৰ মুকলি কৰিব বিচাৰিছিলোঁ, সেই সময়তে আমাৰ বৰ্ডাৰ পুলিচ দেওৰাম বৰমহিলাৰ নেতৃত্বত আৰু দুজন শিক্ষক, এজন সাহিত্য সভাৰ প্ৰেচিডেণ্ট আৰু এজন হ'ল প্ৰাক্তন সাহিত্য সভাৰ প্ৰেচিডেণ্ট। তেখেত দুজনৰ নাম হৈছে, এজন হ'ল কাশীৰাম বাগলাৰী আৰু এজন হ'ল মোহন বাগলাৰী। লগতে আমাৰ দুলাৰায় মৰিগাঁও জিলাৰ বাথৌ গৌতমৰ প্ৰাক্তন সম্পাদক শ্ৰী জয়ৰাম মহিলা আছিলে। তেওঁলোকে কেইগৰাকীমান মহিলাক লগত লৈ আৰু কেইজনমান পুৰুষক লৈ আমাৰ সেই বাথৌ গৌতমৰ দ্বাৰা এই বাগৰুম্বা নৃত্যৰ দুৱাৰ মুকলি কৰিব আমাক বাধা দিলে আৰু আমি সেই দুৱাৰ মুকলি কৰিব নোৱাৰিলোঁ। ঠিক আমি তেতিয়া আকৌ বাগৰুম্বা নৃত্য কৰাৰ আগমুহূৰ্তত আমাৰ এটা আৰজ আছে। আৰজ প্ৰাৰ্থনা। এই প্ৰাৰ্থনা কৰিব আমি সকলো যুঁজা কৰিছিলোঁ। সেই সময়তে আমাৰ প্ৰাক্তন সম্পাদক দুলাৰায় বাথৌ গৌতমৰ প্ৰাক্তন সম্পাদক জয়ৰাম মহিলা আৰু কাশীৰাম বাগলাৰী আৰু মোহন বাগলাৰী আৰু দেওৰাম বৰমহিলাই আহি বিভিন্ন প্ৰশ্ন অৱতৰণ কৰে আৰু আমাৰ অতিথিজনক বহুত দুৰ্ব্যৱহাৰ কৰে। গতিকে তেওঁ এজন আমাৰ মৰিগাঁও জিলাৰ সাহিত্য সভা হৈ আমাৰ এই অতিথিজনক কি ব্যৱহাৰ কৰিলে। তেওঁ এজন শিক্ষক হৈ এই দুৰ্ব্যৱহাৰ কৰাটো তেওঁৰ যুগুত নহয়। আমি তাৰ বাবে আমি দুখিত আৰু তেওঁক আমি গৰিহণা দিছোঁ। ঠিক তেনেদৰে আমাৰ প্ৰাক্তন সম্পাদকজনেও বিভিন্ন দুৰ্ব্যৱহাৰ কৰিছে আৰু আমাৰ সেই প্ৰাক্তন সাহিত্য সভাৰ সভাপতি মোহন বাগলাৰীয়ে দুৰ্ব্যৱহাৰ কৰিছে। ঠিক তেনেদৰে আমাৰ বৰ্ডাৰ পুলিচৰ SI দেওৰাম বৰমহিলাও দুৰ্ব্যৱহাৰ কৰিছে। তাৰ বাবে আমি বৰ দুখিত। তেওঁলোকে যাতে এনেকুৱা কৰিব নালাগিছিল আৰু আগলৈকে যাতে তেওঁলোকে নকৰে, তাৰ বাবে মই কাতৰ অনুৰোধ কৰিছোঁ, যাতে আমি সকলোৱেই মিলিজুলি যাতে আমাৰ বাগৰুম্বা নৃত্যটো বিশ্ব দৰবাৰত যাতে আগবঢ়াই নিব পাৰে, সকলোৱে একগোট হোৱাটো মই কামনা কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা ইয়াকে জনাবিছোঁ যে আমাৰ বড়ো কছাৰীৰ BKW ASC EN মুঠৰাবোৰৰ নেতৃত্বত তেওঁলোকে এই কাৰ্যটো কৰি আছে, যাতে তেখেতেও যাতে আমাৰ এই কাৰ্যবিলাকক যাতে বাধা নিদিয়ে। যিহেতু উঠি অহা ল'ৰা ছোৱালীবিলাকে বিশ্ব দৰবাৰত স্থান পাব বাগৰুম্বা নৃত্যটো, তাৰ বাবে সেই আখৰাটো কৰিব যাতে তেওঁলোকে ঠাই দিয়ে। আৰু তেওঁলোকে আমাৰ এই যে বৰ্ডাৰ পুলিচ দেওৰাম বৰমহিলা আৰু শিক্ষক দুজনে যাতে তেওঁলোকে কোনোদিন যাতে এই কাৰ্য যাতে বাধা নিদিয়ে, মানুহক যাতে কুবুদ্ধি নিদিয়ে, সদায় সুদৃষ্টিৰে যাতে
বাগৰুম্বা নৃত্যটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বাবে তেওঁলোকে যে আগবাঢ়ি আহে আৰু ল'ৰা ছোৱালীবিলাকক যাতে আগ্ৰহ দিয়ে ইয়াকে মই কৈছোঁ। আৰু আগলৈকে তেওঁলোকে যাতে এনেকুৱা বাধা বিঘিনি নকৰে, সকলোৱে মানে আন্তৰিকতাৰে ওলাই আহি যাতে সহযোগিতা কৰে সেয়া কামনা কৰিছোঁ। বাধা বিয়াৰ দুজন হ'ল জুলিকাপুৰী আৰু এজন হ'ল ধূপগুৰি আৰু এজন হ'ল আমাৰ মৰিগাঁও টাউনৰে নভেটি দেওৰামে বৰ্ডাৰ পুলিচজন এছাইজন। তেনেকুৱা মূল্যৱান হোৱা নাই আমাৰ মাজত। তেওঁলোকেও মানে ৰাজনৈতিক হিচাপে মানে এইটো লৈ পালে হৈছে এই যে আমাৰ বড়ো কছাৰী BKWSA তেখেতৰ নেতৃত্বত তেওঁলোকে এই কাম কৰি আছে। আমি এই মৰিগাঁও জিলাৰ এই ধূপগুৰিত তাৰ আমি দৰখাস্ত দিছিলোঁ। সেইদৰে তেওঁলোকে বাগৰুম্বা নৃত্যটো পৰিৱেশন কৰিব বুলি আমাক কৈছিলে। সেইমতে আমি 14 তাৰিখে উপস্থিত হৈছিলোঁ। কিন্তু সেই মুহূৰ্তত মানে তেওঁলোকে আমাৰ বিশেষকৈ নেতৃত্ব দিছে আমাৰ এই পুলিচ বৰ্ডাৰ পুলিচ এই দেওৰাম বৰমহিলাই এইটো নেতৃত্ব লৈছে। বাধা কৰিছে কিছুমান কেইগৰাকীমান বাধা কৰে মানে তেওঁলোকৰ মানে এটা হেৰি পুলিচে এটা কৰিছে, পলিটিক্স কৰি আছে, ৰাজনৈতিকভাৱে পুলিচি কৰি আছে তেখেতে। কোনটো এই আখৰা কৰিবৰ কাৰণে এইটো আমি এনেই আমাক মানে হেৰি কেই তাৰিখে আছে আমি চিমেণ্ট চাপৰি যোৱাটো আমি লখিমপুৰত এটা মানে আমাৰ এই সম্পৰ্ক লৈ মানে মিটিং হৈছিলে লখিমপুৰত চেণ্ট্ৰেলৰ এটা মিটিং। তেওঁলোকে কৈছিল যে আপোনালোকে এনেই এতিয়া মানে বাগৰুম্বা নৃত্যটো আখৰা কৰিবৰ কাৰণে জিলাই আৰম্ভ কৰিব পাৰে। সেই হিচাপে আমি তাত কৰিছিলোঁ মানে। এতিয়া মানে সেই বস্তুটো মৰিগাঁও যে বাধা দিছে আপোনাৰ পাৰ্মিশ্যন লোৱাৰ পিছত ক'ৰ পৰা পাৰ্মিশ্যন লৈছিল? নহয় আমিতো আমাৰ সেই গাঁৱৰ ফিল্ডটোৰ আখৰা কৰিবৰ কাৰণে এই সভাপতি আৰু সম্পাদকৰ পৰা আমি পাৰ্মিশ্যন লৈছিলোঁ। জিলা প্ৰশাসনৰ ফালৰ পৰা নাই লোৱা নাই। সেইটোৱে আছে শিক্ষক দুজন আৰু এজন কৰ্মৰত এজন বৰ্ডাৰ পুলিচৰ SI আছে। তেওঁলোকে যাতে কৰ্তব্যক হেলা নকৰি বা কৰ্তব্য পালন কৰি পালে যাতে তেওঁলোকে কৰ্মবল আগবঢ়াই নিয়ে তাৰ বাবে মই তেওঁলোকক অনুৰোধ কৰিছোঁ। আৰু অসম চৰকাৰে যাতে তেওঁলোকৰ যাতে বিহিত ব্যৱস্থা লয় তাৰ বাবে মই অসম চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছোঁ যাতে এই কাৰ্যত যাতে তেওঁলোকে জড়িত নাথাকে, যাতে সুকলমে যাতে আমি বাগৰুম্বা নৃত্যটো বিশ্ব দৰবাৰত নিব পাৰে তাৰ বাবে যে আমাৰ আখৰাটো যাতে তেওঁলোকে বাধা নিদিয়ে তাৰ বাবে মই তেওঁলোকক অনুৰোধ জনাইছোঁ।